নমস্কাৰ বন্ধু বান্ধৱীসকল, অতি আমাৰ গুৰুত্বপূৰ্ণ প্ৰথমটো খবৰ। পুনৰ প্ৰধানমন্ত্ৰীৰ দায়িত্বত লৈকে কৃষকৰ বাবে মোদীৰ প্ৰথমটো কাম। কোটি কোটি কৃষক লৈ কৰিলে ভাল খবৰ। PM কিষাণ নিধি আঁচনিৰ ফাইলত মোদী মাৰিলে চহী। তৃতীয়বাৰলৈ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ নৰেন্দ্ৰ মোদীৰ। প্ৰধানমন্ত্ৰীৰ দায়িত্বত লৈয়ে প্ৰথমটো কামৰ শুভাৰম্ভণি মোদীৰ। কোটি কোটি কৃষকৰ বাবে ভাল খবৰ। প্ৰথমটো কাম হিচাপে PM কিষাণৰ ধন মুকলি মোদীৰ। কৃষকৰ বাবে 20,000 কোটি টকা মুকলিৰ চিক্সৰ বাবে স্বাক্ষৰ মোদীৰ। PM কিষাণ আঁচনিৰ 17 নম্বৰ কিস্তিৰ ধন পাব কোটি কোটি কৃষকে। 9.3 কোটি কৃষকৰ একাউণ্টত সোমাব এই ধন। কোনসকলে পাব এই ধন? চাওক এইটো ভিডিঅ'ত। অতি আমাৰ গুৰুত্বপূৰ্ণ পৰৱৰ্তী খবৰ। ADF-ৰ সকলো বিষয়ববীৰ পৰা পদত্যাগ মাইনকাছাৰৰ বিধায়ক আমিনুল ইছলামৰ। ADF-ৰ সাংগঠনিক সাধাৰণ সম্পাদক দায়িত্বত আছিল বিধায়ক গৰাকী। লোকসভা নিৰ্বাচনত দলৰ পৰাজয়ৰ বাবে দায়িত্ব স্বীকাৰ কৰি পদত্যাগ কৰিলে বিধায়ক গৰাকীয়ে। অতি আমাৰ গুৰুত্বপূৰ্ণ পৰৱৰ্তী খবৰ, লগতে এটা ডাঙৰ খবৰ। লাখ লাখ ইছলাম ধৰ্মাৱলম্বী লোকৰ বাবে ভাল খবৰ। 17 জুনত পবিত্ৰ ঈদ-উল আজহা। ইছলাম ধৰ্মী লোকসকললৈ দিব ওলাইছোঁ বিগ ব্ৰেকিং নিউজ। লাখ লাখ ইছলাম ধৰ্মাৱলম্বী লোকৰ বাবে ভাল খবৰ। 17 জুন সোমবাৰ পবিত্ৰ ঈদ-উল আজহা। কেন্দ্ৰীয় হিলাল কমিটি অসমৰ এই ঘোষণা। 17 জুনত অসমৰ লগতে সমগ্ৰ দেশৰ মুছলমানসকলে পালন কৰিব পবিত্ৰ ঈদ। অসমবাসী ৰাইজলৈ ঈদৰ শুভেচ্ছা কেন্দ্ৰীয় হিলাল কমিটিৰ অসমৰ। পৰৱৰ্তী খবৰ। মন্ত্ৰীসভাত নাই এজনো মুছলমান প্ৰতিনিধি। দেশ স্বাধীন হোৱাৰ পিছতে প্ৰথমবাৰলৈ কেবিনেটত মন্ত্ৰীত নাই এজনো মুছলমান মন্ত্ৰী। হয় বন্ধু বান্ধৱীসকল, মন্ত্ৰীসভাত নাই এজনো মুছলমান মন্ত্ৰী। মন্ত্ৰীসভাত নাই এজনো মুছলমান প্ৰতিনিধি। 72 জনীয়া মোদীৰ মন্ত্ৰীসভাত সংখ্যালঘু মুছলমানৰ শূন্য হৈ পৰিছে। মোদীৰ প্ৰথম কাৰ্যালয়ত মন্ত্ৰীসভাত আছিল 3 গৰাকী মুছলমান মন্ত্ৰী। দেশ স্বাধীন হোৱাৰ পিছত প্ৰথমবাৰলৈ কেন্দ্ৰীয় কেবিনেটত নাই এজনো মুছলমান মন্ত্ৰী। মন্ত্ৰীসভাত আছে 27 গৰাকী অন্যান্য পিছপৰা জাতিৰ মন্ত্ৰী আৰু অনুসূচিত জনজাতিৰ 5 গৰাকী মন্ত্ৰী আছে মোদীৰ মন্ত্ৰীসভাত। মোদী মন্ত্ৰীসভাত আছে 27 গৰাকী মহিলা আৰু কিন্তু মোদী মন্ত্ৰীসভাত নাই এজনো মুছলমান প্ৰতিনিধি, মুছলমান মন্ত্ৰী। অতি আমাৰ গুৰুত্বপূৰ্ণ পৰৱৰ্তী খবৰ। আজি আপোনাৰ একাউণ্টত সোমাব চৰকাৰী ধন। পৰীক্ষা কৰক আপোনাৰ একাউণ্ট। আজি লাখ লাখ লোকে চৰকাৰী ধন লাভ কৰিব। আপুনিও লাভ কৰিলেনে? চাই লওক আপোনাৰ একাউণ্ট। পৰীক্ষা কৰক আপোনাৰ বেংক একাউণ্ট। আজি ৰাজ্যৰ লাখ লাখ লোকৰ বেংক একাউণ্টত সোমাইছে চৰকাৰী ধন। ৰাজ্যৰ প্ৰায় 44 লাখ লোকে লাভ কৰিলে ধন। কোনে কোনে লাভ কৰিছে এই ধন চাওঁ আহক। আজি অৰুণোদয় আঁচনিৰ হিতাধিকাৰীয়ে লাভ কৰিছে অৰুণোদয়ৰ টকা। শ্বহীদ কুশল কোঁৱৰ বৃদ্ধ পেঞ্চন, ৰাষ্ট্ৰীয় দিব্যাংগ বিধৱা আৰু বৃদ্ধ পেঞ্চন আঁচনিৰ ধন সোমাইছে সকলোৰে বেংক একাউণ্টত। উল্লেখযোগ্য যে প্ৰতি মাহৰ 10 তাৰিখে হিতাধিকাৰীয়ে বেংক একাউণ্টত ধন সোমোৱাটো নিশ্চিত কৰিছে চৰকাৰে। পৰৱৰ্তী খবৰ, লগতে এটা ডাঙৰ খবৰ। পৰৱৰ্তী খবৰটো চাই থকাৰ বাবে আপোনাক ধন্যবাদ জনাইলোঁ। বিগ ব্ৰেকিং নিউজ। দুমাহৰ পিছত ভংগ হ'ব মোদী চৰকাৰ। দুমাহৰ পিছত দেশত আকৌ হ'ব নতুন চৰকাৰ। এই মন্তব্য আমাৰ নহয়, এই মন্তব্য অখিল গগৈৰ। অখিল গগৈয়ে কি মন্তব্য কৰিলে চাওঁ আহক। দুমাহৰ পিছত ভংগ হ'ব মোদী চৰকাৰ।
দুমাহৰ পিছত দেশত আকৌ হ'ব নতুন চৰকাৰ। যদিহে নতুন চৰকাৰ নহয় তেন্তে দুমাহৰ পিছত আকৌ অনুষ্ঠিত হ'ব নিৰ্বাচন। মুঠতে এখন চৰকাৰ অস্থায়ী চৰকাৰ। এই চৰকাৰৰ ওপৰত জনতা ভৰসা কৰি লাভ নাই। দেশত কেৱল নৰেন্দ্ৰ মোদীৰ জমিদাৰী বুলি ভাবে। মুছলমানৰ সংৰক্ষণ উঠাই দিম বুলি নিৰ্বাচন প্ৰচাৰ চলাই এতিয়া নাক কাণ কাটিবলগীয়া হৈছে বিজেপিয়ে। এই মন্তব্য বিধায়ক অখিল গগৈৰ।